আজি আমি এইটো ভিডিঅ' তোমালোকৰ লগত আলোচনা কৰিম বিজ্ঞানৰ ক্লাছ 10ৰ 11 নম্বৰ অধ্যায় 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী। ইয়াৰ আগত আমি ফিজিক্সৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিছিলোঁ। তো এইটো চেপ্টাৰত আমি এইটো চেপ্টাৰ 11 নম্বৰ চেপ্টাৰটো আলোচনা কৰোঁ। ফিজিক্সৰ এইটোলৈ দুটা চেপ্টাৰ হ'ব আৰু বায়'লজি 4টা চেপ্টাৰ অলৰেডি দিলোঁ, জীৱবিজ্ঞানৰ আৰু তোমাৰ কেমিষ্ট্ৰিৰ ফাৰ্ষ্টৰ ৰাসায়ন বিজ্ঞানৰ দুটা চেপ্টাৰ দিলোঁ, ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, মৌল পৰ্যাবৃত্ত আৰু তালিকা। তেতিয়া তোমালোকে এই চেপ্টাৰটো ভালকৈ চাই লোৱা, বহুত ইম্পৰ্টেণ্ট হয় প্ৰশ্নবোৰ। তো এটা এটাকৈ ভালকৈ চাই যাবা আৰু বুজি যাবা, লগতে তোমালোকে এইকেইটা লিখি ভালকৈ পঢ়িবা, ইয়াৰ পৰা তোমালোকৰ কমন পৰিবই। তো ইয়াতে কৈছে সুস্থ চকুৰ দূৰবিন্দু, এইটো চেপ্টাৰ নম্বৰ 11। সুস্থ চকুৰ দূৰবিন্দুৰ অৱস্থিতি অৰ্থাৎ সুস্থ চকুৰ বাবে দূৰবিন্দু ক'ত। তো আমি জানো যে সাধাৰণ চকুৰ বাবে দূৰবিন্দু অসীমত, মানে আমি অসীমলৈকে দেখা পাওঁ। যদি চকুৰ কোনো বেমাৰ নাথাকে তেতিয়া মানুহ এজনে অসীমলৈকে দেখা পায়, নিশ্চয় বুজি পাইছা। ইয়াৰ পিছত কৈছে সুস্থ চকুৰ উপযোজন ক্ষমতা হ'ল, সুস্থ চকুৰ উপযোজন ক্ষমতা 4 ডায়প্টাৰ। কিমান ডায়প্টাৰ? 4 ডায়প্টাৰ, তোমালোকে মনত ৰাখিবা। ইয়াৰ আগৰ প্ৰশ্নটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন আছিলে। কোনটো তৰংগ দৈৰ্ঘ্য আটাইতকৈ কম? বেঙুনীয়া তৰংগ দৈৰ্ঘ্যটো আটাইতকৈ কম হয়। তো ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো, চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে চকুৰ মণিয়ে নিয়ন্ত্ৰণ কৰে। তো ইয়াৰ পিছতে 5 নম্বৰ কুৱেশ্যনটো হৈছে মানুহৰ চকুৱে চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য সাল সলনি কৰি বিভিন্ন দূৰত্ব অৱস্থিত বস্তু ফ'কাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ'ল উপযোজন ক্ষমতা। উপযোজন ক্ষমতা থকাৰ কাৰণে চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য সাল সলনি কৰি আমি দূৰত বা ওচৰত চাব পাৰোঁ। মানে আমি তলফালে চালে ওচৰটো দেখা পাওঁ, আকৌ ওপৰলৈ চালে আকাশখনো দেখা পাওঁ। তো তোমালোকে নিশ্চয় বুজি পাইছা। ইয়াৰ আগৰ প্ৰশ্নবোৰ চোৱা। 6 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান অক্ষিপট। অক্ষিপটত মানুহৰ চকুৱে বস্তু এটা প্ৰতিবিম্ব গঠন কৰে। ইয়াৰ আগৰ কুৱেশ্যনটো হৈছে 7 নম্বৰটো, নিয়মীয়া দৃষ্টিৰ প্ৰাপ্ত খাদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্ট দেখা ন্যূনতম দূৰত্ব। মানে এজন সাধাৰণ চকুৰ বাবে কোনো বেমাৰ চেমাৰ নাথাকিলে সি আটাইতকৈ ওচৰত কিমান চেণ্টিমিটাৰ দেখা পাব? ভালকৈ 25 চেণ্টিমিটাৰ ওচৰৰ বস্তুটো ভালকৈ দেখা পাব। মানে মিনিমাম 25 হ'ব লাগিব, তেতিয়াহে ভালকৈ দেখা পাব, তাতকৈ কম হ'লে অসুবিধা হ'ব। ইয়াৰ আগৰ কুৱেশ্যনটো আমি চাব পাৰোঁ 8 নম্বৰ কুৱেশ্যনটো। 8 নম্বৰ কুৱেশ্যনটোত আছে কি আমাৰ, চকু কি অংগৰ বাবে চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়? তো চিলিয়াৰী পেশীৰ বাবে, চিলিয়াৰীৰ বাবে চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য পৰিৱৰ্তন হয়। এইকেইটা MCQ আছিলে, বহুত ইম্পৰ্টেণ্ট, প্ৰতিটো MCQয়েই। তো তোমালোকে ইয়াৰ আগৰ প্ৰশ্ন চোৱা। তাৰপিছত কুৱেশ্যনটো তোমালোকে চাব পাৰা 9 নম্বৰ কুৱেশ্যনটো। 9 নম্বৰ কুৱেশ্যনটো আমাক কৈছে যে ইয়াতে কৈছে চকুৰ উপযোজন ক্ষমতা কি? এইটো তোমাৰ ফাইনেলত 2016, 17, 18 আহিছে। তো গোটেইকেইটা প্ৰশ্ন, এইকেইটা প্ৰশ্ন ইম্পৰ্টেণ্ট হয়। তো তোমালোকে চাই লোৱা ইয়াৰ আনচাৰটো। চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সমাৰ্থক চকুৰ উপযোজন ক্ষমতা বোলে। তো এতিয়া আনচাৰটো হৈ গ'ল। ইয়াৰ আগৰ কুৱেশ্যনটো চাব পাৰা যে মায়'পিয়াগ্ৰস্ত থকা এজন ব্যক্তিয়ে 1.2 মিটাৰত অধিক বেছি দূৰত্ব বস্তু স্পষ্ট দেখা নাপায়। অৰ্থাৎ এজন মানুহৰ মায়'পিয়া হৈ আছে। মায়'পিয়া এটা বেমাৰ হয়, যোন বেমাৰটো মানে মানুহে ওচৰৰ বস্তুটোহে দেখা পায়, দূৰতো দেখা নাপায়। তো সেইজন মানুহৰ কাৰণে দূৰবিন্দুটোৱে হৈছে 1.2 মিটাৰ, মানে যেনে তেনে খোজকাঢ়িব পাৰে। তাৰপিছত কৈছে যে যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিব লাগিব। এতিয়া ইয়াত কৈছে মায়'পিয়াগ্ৰস্ত চকু থকা এজনে ইমান মিটাৰতকৈ অধিক বেছি দূৰত্বত স্পষ্ট দেখা নাপায়। গতিকে যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰিব লাগিব। কাৰণ অৱতল লেন্সে বস্তু এটাৰ আকাৰ কি কৰি দেখায়? ডাঙৰকৈ দেখুৱায়। তেতিয়া মানুহজনে অলপ মানে দূৰত্বটো বেছিকৈ দেখা পাব, 1.2তকৈ বেছি দেখা পাব, মানে চলা ফিৰা কৰিব পাৰিব ভালকৈ। তো এইটো কাৰণে আমি এই চশমা ইউজ কৰিব লাগিব অৱতল লেন্সত। তো নিশ্চয় তোমালোকৰ নলেজৰ পৰা বুজি পাইছা। বিজ্ঞানৰ প্ৰশ্নবোৰ ডাইৰেক্ট কুৱেশ্যনৰ পৰা বনাই লিখিব পৰা যায়, অলপ খালি বুজি ল'লেই হ'ল। ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা, স্বাভাৱিক দৃষ্টিত মানুহ এজনৰ বাবে দূৰবিন্দু আৰু নিকট বিন্দু কি? তেতিয়া স্বাভাৱিক দৃষ্টি মানে যাৰ মানে যোনে সুস্থ মানুহ এজন, তাৰ কাৰণে দূৰবিন্দু আৰু নিকট বিন্দু হৈছে, দূৰবিন্দু অসীম আৰু নিকট বিন্দু হৈছে 25 চেণ্টিমিটাৰ। তো এইখিনি লিখি দিয়া আছে ইয়াতে, একে সহজ হয়। তাৰপিছতে তোমালোকে 12 নম্বৰ কুৱেশ্যনটো চাব পাৰা, লেন্সৰ ক্ষমতা সংজ্ঞা দিয়া। লেন্সৰ ক্ষমতা মানে কি? লেন্সৰ ক্ষমতা মানে তোমালোকে জানা ক্ষমতা P আখৰেৰে বুজোৱা হয়। এতিয়া ইয়াৰ সংজ্ঞাটো ইয়াতে দিয়া আছে, তোমালোকে ভালকৈ লিখি ল'বা। লেন্সৰ ক্ষমতা সংজ্ঞাটো হৈছে সমান্তৰাল পোহৰ ৰশ্মিক কাষৰ কোনো বিন্দুলৈ অভিসাৰী বা কোনো বিন্দুৰ পৰা অপসাৰিত হোৱা যেন
কৰাৰ সামৰ্থক লেন্সৰ ক্ষমতা বুলি কোৱা হয় মানে আমি অভিকাৰী আৰু অপকাৰী কৰা সামৰ্থক লেন্সৰ ক্ষমতা বুলি কোৱা হয় তো এইটো পঢ়ি ল'বা ইয়াৰ আগৰ কোৱেশ্যনটো চাই লোৱা টেন্ডিল পৰিঘটনা কি এইটো প্ৰশ্ন আহে কলদীয় কণিকাবোৰৰ দ্বাৰা পোহৰ বিক্ষেপণৰ ফলস্বৰূপে পোহৰৰ গতিপথ দৃশ্যমান হোৱা ঘটনাক টেন্ডিল পৰিঘটনা বোলে তো এনেকুৱা টপিকবোৰ মেইন বুকতো আছে এনচিইআৰটি তো তাতে দীঘল আছে ইয়াতে ছুটিকে বনাই দিয়া হৈছে তোমালোকে এইবিলাক টপিক পঢ়িবা তাৰ পিছে কৈছে দৃষ্টি দুখ কাক বোলে দৃষ্টি দুখ কেই প্ৰকাৰ আৰু কি সুস্থ চকুৰ মানুহ এজনে স্পষ্ট দৃষ্টি ন্যূনতম দূৰত্বৰ পৰা অসীম দূৰত্বৰ সকলো বস্তু স্পষ্টকৈ দেখিব লাগে যদি নেদেখে তেন্তে মানুহজনৰ চকুৰ বিকাৰ বা দৃষ্টি দুখ থকা বুলি কোৱা হয় মানে দৃষ্টি দুখ মানে তাৰ মানে চকুৰ কিবা এটা বেমাৰ হৈ আছে এটোকে দৃষ্টি দুখ বুলি কোৱা হৈছে তেতিয়া দৃষ্টি দুখ সাধাৰণতে তিনি প্ৰকাৰ আমি এইটা মেইন বুকৰ টপিক আছে যে মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা এটা বেমাৰ হাইপাৰমেট্ৰোপিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা যাৰ হাইপাৰমেট্ৰোপিয়া বেমাৰ হয় হেতু মানে দূৰৰ বস্তুটো দেখা পায় ওচৰটো দেখা নাপায় তাৰ পিছতে সি নাম্বাৰটো পেজবাইপিয়া বা জৰা দৃষ্টি তো এইখিনি আছিল তিনটা ভালকে এইটা পঢ়ি লবা ইয়াৰ আগত 15 নম্বৰ প্ৰশ্নটো হৈছে কেটাৰেক্ট বা চানি পৰা বুলি কি বুজায় মানে মানুহৰ চকুত তোমালোকে নুশুনিছা নহয় মানুহ অলপ বয়সস্থ হলে মানুহৰ চকুত চানি পৰে বুলি কয় তেতিয়া এইটো হৈছে বয়সীয়াল মানুহৰ চকুত স্ফটিকেৰে গঠিত লেন্সখনৰ দুগ্ধ সদৃশ আৰু অস্পষ্ট হৈ যায় ইয়াকে কেটাৰেক্ট বা চানি পৰা বুলি কোৱা হয় মানে মানুহ যেতিয়া বয়স হৈ যায় চকুত অলপ ঘোলা হৈ যায় তোমালোকে দেখিছা ইয়াকে চানি পৰা বুলি কোৱা হয় তো নিশ্চয় বুজি পাইছা ইয়াৰ আগতে 16 নম্বৰ কোৱেশ্যনটো চোৱা হাইপাৰমেট্ৰোপিয়া বিকাৰৰ দুটা কাৰণ উল্লেখ কৰা হাইপাৰমেট্ৰোপিয়া বিকাৰৰ দুটা কাৰণ হ'ল চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য যথেষ্ট বেছি আৰু অক্ষি গোলাকাৰটো যথেষ্ট সৰু তেতিয়া ইয়াৰ পিছতে 17 নম্বৰ কোৱেশ্যনটো চাব পৰা মায়োপিয়া বিকাৰৰ দুটা কাৰণ উল্লেখ কৰিব লাগে মায়োপিয়া বিকাৰৰ দুটা কাৰণ হ'ল চকুৰ লেন্সৰ অত্যধিক বক্ৰতা বা অক্ষি গোলাকাৰ দীঘল অৱস্থা তাৰপিছত 18 নম্বৰটো হৈছে পেজবাইপিয়া বিকাৰৰ দুটা কাৰণ উল্লেখ কৰে এইবিলাক বনোৱা প্ৰশ্ন হয় বহুত ইম্পৰ্টেণ্ট পেজবাইপিয়া বিকাৰৰ দুটা কাৰণ হ'ল চিলিয়াৰী পেশীবোৰ দুৰ্বল হৈ গলে আৰু চকুৰ নমনীয়তা কমি গলে এইটো হৈছে দুটা কাৰণ ইয়াৰ আগতে 19 নম্বৰ প্ৰশ্নটো চাব পাৰা 19 নম্বৰ কোৱেশ্যনটো হৈছে সাধাৰণ চকু এটা 25 সেন্টিমিটাৰতকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয় মানে সাধাৰণ চকু যাৰ বেমাৰ নাই সেই মানুহজনে আমি কৈছো অলপ আগতে যে ন্যূনতম দূৰত্ব মানে আটাইতকৈ কম দূৰত্বটো হৈছে 25 সেন্টিমিটাৰ ইয়াতে কৈছে সাধাৰণ চকুৱে 25 সেন্টিমিটাৰতকৈ ওচৰত বস্তু দেখা নাপায় কাৰণ চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য এটা নিৰ্দিষ্ট সীমাতকৈ কম হ'ব নোৱাৰে তেতিয়া ইয়াৰ ফলত ৰেটিনাত লক্ষ্যবস্তু প্ৰতিবিম্ব গঠন নহয় তে সেই কাৰণে দেখা নাপায় তেতিয়া ইয়াৰ পিছতে তুমি হেৰি কৰা তোমালোকে ইয়াতে এটা বস্তু তোমাৰ মনলৈ প্ৰশ্ন আহিব পাৰে যে আমিতো 25 সেন্টিমিটাৰতকৈ ওচৰত হলে বস্তু এটা দেখা পাও কিন্তু তাতে তুমি অলপ সময় চাই থাকিলে তোমাৰ চকুটো বিখাব পাৰে সেইকাৰণে এটো দেখা অসুবিধা হয় তে এনেকুৱাকে দেখিলে চকুৰ ক্ষতি হ'ব তো মিনিমাম এটা বস্তু তুমি চাবলগীয়া হলে বা পঢ়িবলগীয়া হলে মিনিমাম তুমি 25 সেন্টিমিটাৰ আঁতৰত কিতাপখন ৰাখি তাৰ 20 নম্বৰ কোৱেশ্যনটো হৈছে তৰাই তীৰ বিৰাই কিয় তো তোমালোকে নিশ্চয় দেখিছা যে আমি সৰুতে বেছিভাগ এনেকুৱা সৰু ল'ৰা ছোৱালীক আমি দেখাও আকাশলৈ চাই যে তৰাবোৰে তীৰ বিৰাই থাকিলে ভাল লাগে দেখাত আৰু এই তৰাই তীৰ বিৰাই কিয় এইটো মূল কাৰণটো লাগে আৰু এইটো পৰীক্ষা তোমালোকৰ আহে তো তোমালোকে চোৱা ইয়াতে মই বুজাই দিয়াছো তৰাৰ তীৰবিৰিনী মূল কাৰণ হ'ল বায়ুমণ্ডলৰ প্ৰতিসৰণ এনে তৰাই তীৰবিৰাই নাথাকে কিন্তু পোহৰটো বায়ুমণ্ডলৰ মাজেৰে প্ৰতিসৰণ হোৱাৰ বাবে আমি দেখা পাওঁ তৰাই তীৰবিৰাই আছে যিহেতু তৰাবোৰ পৃথিৱীৰ পৰা অতি দূৰত্বত অৱস্থিত পৃথিৱীতকৈ বহুত দূৰত্বত তৰা আছে সেইবাবে এইবোৰক প্ৰায় বিন্দু আকাৰৰ পোহৰৰ উৎস দৰে লাগে মানে সেইকাৰণে তৰাবোৰক সৰু লাগে একদম সৰু লাগে তৰাৰ পোহৰৰ ৰশ্মি বায়ুমণ্ডলৰ মাজেৰে পাৰ হৈ আহোতে ইয়াৰ গতিপথৰ কিছু পৰিৱৰ্তন ঘটে এতিয়া ইয়াতে কৈছে যে তৰাৰ পৰা পোহৰ যেতিয়া বায়ুমণ্ডলৰ মাজেৰে আহে তেতিয়া ইয়াৰ গতিপথৰ কিছু পৰিৱৰ্তন ঘটে মানে গতিপথ মানে যেনেকৈ আহে ধৰি লোৱা পোহৰ ৰশ্মিটো সিধা আহি আছিল কিন্তু যেতিয়া বায়ুমণ্ডলৰ ধূলিকণাৰ মাজত খুন্দা খাব তেতিয়া পোহৰ ৰশ্মিটো বেকা হৈ আমাৰ চকুত পৰিব সিধা নপৰে তে সেই কাৰণে কোনো মুহূৰ্তত তৰাটোৰ অতি উজ্জ্বল যেন লাগে আৰু পৰৱৰ্তী মান যেন
লাগে অৰ্থাৎ কেতিয়াবা বেছি উজ্জ্বল দেখা যায় কেতিয়াবা নুমি যোৱা দেখা যায় তো এইটো কাৰণে হয় যে তৰাৰ মানে বায়ুমণ্ডলৰ মাজেৰে পোহৰ প্ৰতিসৰণ হৈ আমাৰ চকুত পৰে কেতিয়াবা বেছি পৰে কেতিয়াবা কম পৰে ইয়ে হৈছে তৰাৰ তীৰবিৰণী সেইটো কাৰণে আমি কেতিয়াবা জ্বলা কেতিয়াবা নুমা বুলি দেখা পাওঁ এইটোৱে হৈছে তৰাৰ তীৰবিৰণী তো নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ প্ৰশ্নটো চোৱা গ্ৰহই তীৰবিৰাই নাথাকে কিয় তেতিয়া গ্ৰহবোৰে তীৰবিৰাই নাথাকে কিয় এইটো তোমালোকে নিশ্চয় বুজি পাবা গ্ৰহবোৰ পৃথিৱীৰ নিচেই ওচৰত অৱস্থিত গ্ৰহবোৰ পৃথিৱীৰ ওচৰা ওচৰিকে থাকে সেইবাবে ইহঁতৰ বিস্তৃত উৎস হিচাপে গণ্য কৰিব পাৰি যদি পোহৰৰ বহুতো বিন্দুৰ উৎসৰ সমষ্টি বুলি ধৰা হয় তেন্তে প্ৰতিটো বিন্দুৰ পৰা অহা পোহৰ ৰশ্মি গড় সদায় একেই থাকে সেইবাবে গ্ৰহবোৰ এনেধৰণে উজ্জ্বল হোৱা দেখা নাযায় ইয়াৰ ফলত গ্ৰহবোৰ তীৰবিৰাই নাথাকে মানে গ্ৰহবোৰ পৃথিৱীৰ ওচৰত থাকে আৰু এইবিলাকৰ পৰা পোহৰ প্ৰতিসৰণ নহয় সেইটো কাৰণে আমি গ্ৰহবোৰক তীৰবিৰাই নথকা বুলি মানে নাথাকে বুলি দেখা পাওঁ তো ইয়াৰ আগৰ কুৱেশ্যনটো চাব পাৰা পুৱা আৰু আবেলি সূৰ্যক ৰংচোৱা দেখি কিয় মানে ৰাতিপুৱা যেতিয়া সূৰ্য ওলাই তুমি পূব আকাশত চালে দেখা পাবা যে সূৰ্যটো পুৰা ৰঙা হৈ আছে একেবাৰে ৰাতিপুৱা আকৌ সন্ধিয়া একেবাৰে সূৰ্য মাৰ যোৱাৰ আগে তো তুমি পশ্চিম আকাশলৈ চালে দেখা পাবা সূৰ্যটো ৰংচোৱা হৈ আছে কিন্তু সূৰ্যটো অনাবৰতে একে কালাৰ থাকে আমি ৰংচোৱা তেতিয়া বেছি দেখা পাওঁ তাৰ কাৰণ হৈছে ৰাতিপুৱা যেতিয়া পূব দিশত সূৰ্য উদয় হয় তেতিয়া সূৰ্যটো আমাৰ পৰা বহুত দূৰত থাকে তো বহুত দূৰলৈ পোহৰৰ প্ৰতিসৰণ হ'ব লগা হয় সেইকাৰণে আমি ৰংচোৱা দেখো তেতিয়া এই পশ্চিম সন্ধিয়া কথাটো একেই হয় তো ইয়াতে চাই লোৱা ৰাতিপুৱা আৰু আবেলি সূৰ্যৰ পৰা অহা পোহৰ বায়ুমণ্ডলৰ মাজেৰে অধিক দূৰত্ব অতিক্ৰম কৰিবলগীয়া হয় মানে আমাৰ পৰা বহুত দূৰত্বত থাকে বাবে কম তৰংগদৈৰ্ঘ্য নীলা বেঙুনীয়া আদি পোহৰবোৰ অধিক বিক্ষেপিত হৈ আঁতৰি যায় আৰু বেছি তৰংগদৈৰ্ঘ্যৰ ৰঙা পোহৰ আহি আমাৰ চকুত পৰে সেইবাবেই ৰাতিপুৱা আৰু আবেলি সূৰ্যক ৰংচোৱা দেখি তো এইটো তোমালোকে নিশ্চয় বুজি পাইছা ইমান দীঘলকৈ আৰু বুজাই ভিডিঅ'টো দীঘল নকৰোঁ ইয়াৰ আগৰ প্ৰশ্নটো চোৱা 23 নম্বৰ প্ৰশ্নটো কৈছে মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কলা দেখে কিয় মানে মহাকাশৰে যোৱা মানে মানুহ এজনে আকাশৰ ৰংটো আমি নীলা দেখো কিন্তু সেই মানুহজনে কি দেখে কলা দেখে ইয়াৰ কাৰণটো হ'ল মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কলা দেখাৰ কাৰণ মহাকাশত কি নাই বায়ুমণ্ডল নাথাকে বায়ুমণ্ডল নথকাৰ বাবে টেণ্ডিল পৰিঘটনা নহয় সেইবাবে মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কলা দেখে তো ইয়াৰ পিছতো চোৱা বৰষুণৰ পাছত আমি ৰামধেনু দেখো কিয় বৰষুণৰ পিছত কেতিয়াবা তোমালোকে নিশ্চয় দেখা পাইছা আকাশত ৰামধেনু দেখা যায় তেতিয়া এইটো হৈছে বৰষুণৰ পিছত বায়ুমণ্ডলত থকা পানীৰ ক্ষুদ্ৰ টোপালবোৰ সূৰ্যৰ পোহৰৰ বিচ্ছুৰণ ঘটি ইয়াৰ প্ৰতিসৰণৰ বাবে আমি বৰষুণৰ পিছত ৰামধেনু দেখা পাওঁ তো এইটো নিশ্চয় তোমালোকে আগৰ পৰা জানাই প্ৰশ্নটো ইয়াৰ পিছতে 25 নম্বৰ কুৱেশ্যন তো ইয়াতে অংক দিয়া আছিলে তো এইকেইটা তোমালোকে কৰিব পাৰিবা মই ইয়াতে বুজাই দি আছোঁ চাই লোৱা ইয়াতে কৰি দিয়া আছিল তো আমি নতুনকৈ কৰি নিদিওঁ এজন মানুহৰ দূৰদৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে -5.5 ডায়োপ্টাৰ মানে পিৰ মান ক্ষমতাৰ লেন্সৰ আৱশ্যক তেওঁৰ নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যকীয় লেন্সৰ ক্ষমতা 1.5 ডায়োপ্টাৰ হ'লে নাম্বাৰ 1 দূৰ দৃষ্টিগ্ৰস্ততা আৰু নিকট দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্সৰ ফকাছ দৈৰ্ঘ্য ওলাব লাগে অৰ্থাৎ পি দিয়া আছে এফ উলিয়াব লাগে তো চোৱা তো এতিয়া চোৱা ইয়াতে আমি কি লিখিম গিভেন দিয়া আছে পি লেন্সৰ ক্ষমতা ইয়াতে লেন্সৰ ক্ষমতা আৰু লিখিব নালাগে পি -5.5 ডায়োপ্টাৰ তো উই নো ডেট আমি জানো যে ফকাছ দৈৰ্ঘ্য এফ = 1/p তো পিৰ জেগাত পিৰ মান বহাই দিছোঁ -5.5 তো ইয়াতে এফৰ মানটো সদায় মিটাৰ হ'ব এইকাৰণে মিটাৰ লিখিছোঁ তো ইয়াতে দশমিক উঠাই দিলে ওপৰত 10 হ'ব তেতিয়া 55 ওপৰত 10 এতিয়া 5ৰে কাটিলে 2বাৰ 5ৰে কাটিলে 11 বাৰ 11 দি কেনে আমি যদি 2ক ডিভাইড কৰোঁ -0.18 মিটাৰ তো এইটো পাই গ'লো আমাৰ লেন্সৰ ক্ষমতা -0.18 মিটাৰ তো এইটো ফকাছ দৈৰ্ঘ্য হৈ গ'ল এটাকে গতিকে দূৰদৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্সৰ ফকাছ দৈৰ্ঘ্য 0.18 মিটাৰ তো তোমালোকে এই সূত্ৰটো নিশ্চয় পোহৰত পাইছা পোহৰ চেপ্টাৰ পঢ়াওঁতে মই বুজাই দিছিলোঁ p = 1/f f = 1/p এইটো আছিলে সূত্ৰ p = 1/f তো ইয়াতে f = 1/p হৈছে তাৰপিছত ইয়াতে কোৱা হৈছে লেন্সৰ ক্ষমতা p = +1.5 ডায়োপ্টাৰ এইটো উত্তৰ লেন্স হয় আৰু এইটো কুৱেশ্যনত দিয়া আছিলে +1.5
5 ডায়োপ্টাৰ তো ইয়াতে আমাৰ নিকট দৃষ্টিগ্ৰস্ততাৰ বাবে হয় তো ইয়াতে f ওলাব লাগে f = 1/p তে p ৰ মান বহাই দিছো দশমিকটো উঠাই দিলে ওপৰত 0 10 হ'ল তলত 15 এতিয়া 5 কাটিলে দুবাৰ 5 কাটিলে তিনিবাৰ 3 দি 2 হৰণ কৰিলে 0.67 মিটাৰ তো এটো হৈ গল ইয়াতে নিকট দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্সৰ ফোকাস দৈৰ্ঘ্য ইমান মিটাৰ হ'ব তো নিশ্চয় বুজি পাইছে তো এইখিনি হৈ গল এটো নিকট দৃষ্টিগ্ৰস্ততা লিখি দিছো ইয়াৰ পিছত 26 নম্বৰ কোৱেশ্চনটো চাই লোৱা 26 নম্বৰ কোৱেশ্চনটো কৈছে নিকট দৃষ্টি মানুহ এজনৰ দূৰবিন্দু চকুৰ সন্মুখত 80 সেন্টিমিটার দূৰত্বত এই বিকাৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্সৰ প্ৰকৃতি আৰু ক্ষমতা নিৰ্ণয় কৰা তো এটো ফাইনালত 18ত আহিছে 2000 তো বহুত ইম্পৰ্টেন্ট হয় তো তোমালোকে কৰি লবা এতিয়া আমাক কৈছে যে নিকট দৃষ্টিগ্ৰস্ত মানুহ এজনৰ দূৰবিন্দু চকুৰ সন্মুখত 80 সেন্টিমিটাৰ দূৰত্বত তেতিয়া এটো প্ৰতিবিম্ব হয় মানুহজনে দেখি থকা বস্তুটো তো আমাক দিয়া আছে v = -80 সেন্টিমিটাৰ এতিয়া কৈছে এই বিকাশ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্সৰ ক্ষমতা প্ৰকৃতি আৰু ক্ষমতা তো ক্ষমতা ওলাবলৈ গলে p ওলাব লাগিব p ওলাবলৈ গলে f জানিব লাগিব আকৌ f ওলাবলৈ গলে u জানিব লাগিব তেতিয়া মানুহজন ক'ত আছিল হেতু নাই হেতু অসীম লক্ষ্য বস্তুটো ক'ত আছিল নাজানো এটো ইনফিনিটি অসীম তো v = -18 দিয়া আছে f = what তেতিয়া আমি দাপোনৰ সূত্ৰটো জানো 1/v - 1/u = 1/f তেতিয়া এটো তোমাৰ লেন্সৰ সূত্ৰ 1/v - 1/u = 1/f তো এটো সূত্ৰৰ পিছত এটো 1/f to 1/f আছে 1/v to আমাৰ 80 আছে -80 বহাই দিছো 1/u ৰ জাগাত ইনফিনিটি বহাই দিছো তো ইনফিনিটি মানে 0 কাম নাই তেতিয়া 1/f = 1/-18 তো ইয়াতে 1/f = 1/80 তেতিয়া 1 কাটা গলে f = 80 সেন্টিমিটাৰ তো 80 সেন্টিমিটাৰ হোৱাৰ পিছত আমি জানো যে ক্ষমতা ওলাবলৈ গলে f ৰ মানটো আমাৰ মিটাৰত হ'ব লাগিব সেন্টিমিটাৰৰ পৰা যেতিয়া আমি মিটাৰলৈ নিম এতিয়া আমি কিহেৰে ডিভাইড কৰিম এটো আমি এটো ডিভাইড কৰিম আমি এটো 100 ৰে ডিভাইড কৰিম তেতিয়া 80 সেন্টিমিটাৰটোক যেতিয়া আমি মিটাৰ লিখিম তেতিয়া আমাৰ কেনেকৈ হ'ব -80/100 মিটাৰ তো এটা শূন্য কাটা 10 দি কেনে 8 হৰণ কৰিলে 0.8 -0.8 মিটাৰ তো দিয়া আমি f ৰ মান পালো -0.8 মিটাৰ তো এখিনি লৈকে এগেইন ক্ষমতা p = 1/f তো p = f ৰ মান -0.8 বহাই দিছো তেতিয়া এটো আমি হৰণ কৰিলে -1.25 ডায়োপ্টাৰ তে ক্ষমতা হৈ গল নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ কোৱেশ্চনটো তোমালোকে চোৱা আগৰ কোৱেশ্চনটো কেইবাবাৰো পৰীক্ষাত আহা প্ৰশ্ন হয় তো নিশ্চয় বুজি পাবা চাই লোৱা কৈছে দূৰ দৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই ৰশ্মি চিত্ৰ অংকন কৰিব লাগে তো দূৰ দৃষ্টিগ্ৰস্ততা হলে হাইপাৰমেট্ৰোপিয়া হ'ব দূৰ দৃষ্টিগ্ৰস্ততাৰ তাতে মেইন বুকতো চিত্ৰ আছিল চাই লবা ইয়াতো চিত্ৰ আঁকি দিয়া আছে তাৰ পিছত দূৰ দৃষ্টিগ্ৰস্ত মানুহ এজনৰ বাবে নিকট বিন্দু 1 মিটাৰ তো নিকট বিন্দু 1 মিটাৰ হলে এটো v ৰ মান মানে দেখা পায় 1 মিটাৰ মানে নিকট বিন্দুটো মানে দূৰ দৃষ্টিগ্ৰস্ততা মানে মানুহ এজনে দূৰৰ বস্তু দেখা পায় ওচৰটো দেখা নাপায় ওচৰটো এনেকুৱা অৱস্থাত দেখা পায় যে মিনিমাম 1 মিটাৰ দূৰত্বত ৰাখিব লাগিব মানে কিতাপখন তুমি ওচৰত লৈ পঢ়িব নোৱাৰিবা কিতাপখন 1 মিটাৰ দূৰত্বত থলেহে সেই মানুহজনে দেখা পাব এই বিকাশ সংশোধনীয় প্ৰয়োজন হোৱা লেন্সৰ ক্ষমতা কিমান p ওলাব লাগে স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 25 সেন্টিমিটাৰ তেতিয়া এটো লক্ষ্য বস্তুৰ মান তো এটো চিত্ৰটো তোমালোকে ফাৰ্ষ্টত আঁকি ল'ব লাগিব মই ইয়াতে দেখাই দিছো তাৰ পিছত অংকটো কেনেকৈ কৰিব লাগিব তোমালোকে চাই লোৱা তো অংকটো তোমালোকে এইখিনি কৰি দিয়া আছে তোমালোকে চাই লবা মই এবাৰ তোমালোকে বুজাই দি আছো এইখিনি অসমীয়া নিলিখিলেও হ'ব দিবা গিভেন u = -25 সেন্টিমিটাৰ আৰু v = -1 মিটাৰ 1 মিটাৰ টু 100 সেন্টিমিটাৰ লৈ কনভাৰ্ট কৰিছো কাৰণ 1 মিটাৰত 100 সেন্টিমিটাৰ হয় f = what we know that আমি জানো যে আমাৰ এটো লেন্স আছিল লেন্সৰ সূত্ৰটো 1/v - 1/u = 1/f এই লাইনটো মিস্টেক হৈছে টাইপিং কৰোতে তো ইয়াতে হ'ব 1/f = 1/v - 1/u এটো আছে লেন্সৰ সূত্ৰ তো ইয়াতে আমি 1/f to 1/f ৰাখিলো 1/v ৰ জাগাত আমি 100 বহাব লাগিব কাৰণ 100 সেন্টিমিটাৰ আছিল 100 বহাব হোৱা হৈছে তো তাৰ পিছে 1/u ৰ জাগাত 25 আছিল -25 বহোৱা হৈছে তো এতিয়া -25 মাইনাসে প্লাস হৈ গল তেতিয়া প্লাস হয় 1/-100 তো ঠিকই আছে 1/25 তো 100 আৰু 25 ৰ লসাগু 100 হয় 100 কাটা থাকিল -1 প্লাস টু প্লাসে 25 100 4 বাৰ যাব 4 1 গুণ 4 4 ৰ পৰা 1 গলৈ 3 3/100 তো 3/100 হৈ গল এটো তাৰ পিছে f = 100/3
ঠিকে আছে। তো এতিয়া আমাৰ ইয়াতে চেণ্টিমিটাৰ আছে, আমি চেণ্টিমিটাৰ দিছোঁ। তেতিয়া চেণ্টিমিটাৰটো আমি এফৰ মানটো মিটাৰলৈ নিব লাগিব। তোমালোকে জানা 100/3টো ঠিকে আছে, তাত 1/100 মাল্টিপ্লাই কৰিছোঁ, মানে 100ৰে ডিভাইড কৰিছোঁ, তেতিয়া এইটো মিটাৰলৈ যাব। মিটাৰলৈ যোৱাৰ পিছত এইটো তোমাৰ 100 কাটা 1/3 মিটাৰ পালোঁ, কাৰ মান এফৰ মান। তেতিয়া আমি ক্ষমতা ওলাব লাগিব পি, আমি জানো P = 1/f, তো P = 1/f লিখি দিছোঁ, এফৰ মান 1/3 দিলোঁ। তেতিয়া ওটা উল্টাই দিলে 1 কাটা যাব, 3 থাকিব, 3 ডায়োপ্টাৰ। তো নিশ্চয় বুজি পাইছা, এইখিনি হৈ গ'ল। ইয়াৰ আগৰ কুৱেশ্যনটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ত্ৰিভুজৰ গ্লাছ প্ৰিজমৰ মাজেদি প্ৰতিসৰণৰ সময়ত উৎপন্ন হোৱা বিচ্যুতি কোন আঁকা? এইটো হৈছে কোন, এইকেইটা কোন দেখুওৱা দিব দিছে। তো এইকেইটা তোমালোকে এইটো আঁকি ল'বা, এইটো মেইন বুকতো ধুনীয়াকৈ দিয়া আছে, চাই ল'বা কিতাপখনত। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো কুৱেশ্যনো তোমাৰ আহিছে 17ত, 20ত আৰু 18ত। ইয়াত কৈছে কাছৰ প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণ ৰেখা চিত্ৰ আঁকা বা চিত্ৰ অংকন কৰি দেখুওৱা যে বগা পোহৰৰ ৰশ্মি সুস্বচ্ছ বিচ্ছুৰণ নোহোৱাকৈ দুটা প্ৰিজমৰ মাজেদি পাৰ হৈ যাব পাৰে। তো এই দুটা কুৱেশ্যন, এই দুটা কুৱেশ্যনৰ আনচাৰ এইটো বাৰে বাৰে আহে তোমাৰ। দুটা প্ৰিজমৰ মাজেদি পোহৰ পঠিয়াব লাগে। ফাৰ্ষ্টৰ প্ৰিজমৰ মাজেদি বগা পোহৰ পঠালে 7টা ৰং ওলায়, আকৌ সেই 7টা ৰঙক আকৌ উল্টাকৈ প্ৰিজমটো ৰাখি কেনে পঠাব লাগে। তো এইটো চিত্ৰ আহে। বগা পোহৰৰ বৰ্ণালী পুনৰ সংযোজন, এইটো প্ৰশ্ন হ'ব পাৰে যে বগা পোহৰৰ বৰ্ণালী পুনৰ সংযোজন দেখুৱাই ৰশ্মি চিত্ৰ অংকন কৰা। তো এইটো দুটা প্ৰিজমৰ মাজেৰে পোহৰ পঠাব লাগিব। নিশ্চয় বুজি পাইছা এইটো। ইয়াৰ পিছতে তোমালোকে 30 নম্বৰ কুৱেশ্যনটো চোৱা, টেণ্ডিল পৰিঘটনা কি? এইটো তোমালোকৰ পৰীক্ষাত আহিছিলে 17ত। তো বগা পোহৰৰ অতি সূক্ষ্ম কণাৰ থকা মধ্যমৰ মাজেদি পাৰ হৈ গ'লে তাৰ তৰংগৰ দৈৰ্ঘ্যৰ পোহৰ আটাইতকৈ বেছি বিক্ষেপিত হ'ব বুলি উল্লেখ কৰা। তো এইখিনি তোমালোকে প্ৰশ্নটো এইখিনি লিখি ল'বা। তো ইয়াৰ পিছে 31 নম্বৰ কুৱেশ্যনটো চাব পাৰা। 31 নম্বৰ কুৱেশ্যনটো হৈছে চকুৰ পৰা লক্ষ্য বস্তু দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্ব দূৰত্ব কি হ'ব? তো এইখিনি তোমালোকে হেৰি কৰি ল'বা, পঢ়িলে বুজি পাবা। তাৰপিছতে তোমালোকে চাব পাৰা, এই কুৱেশ্যনটো মই বুজাই দি আছোঁ। এজন মানুহৰ দূৰদৃষ্টিগ্ৰস্ত প্ৰতিকাৰ হিচাপে +1.5 ডায়োপ্টাৰ ক্ষমতাৰ লেন্সৰ আৱশ্যক ব্যৱহাৰ কৰিবলগীয়া হৈছে। তেওঁৰ দৃষ্টিৰ বিকাৰত ভুগিছে। তাৰপিছত প্ৰতিকাৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য কিমান? F ওলাব লাগে। প্ৰতিকাৰ লেন্সৰ প্ৰকৃতি কি? তো এইটো তোমালোকে চাই লোৱা যে ইয়াতে দিয়া আছে তেওঁ হাইপাৰমেট্ৰপিয়াত ভুগিছে। তেওঁ কিহত ভুগিছে? হাইপাৰমেট্ৰপিয়াত ভুগিছে, কাৰণ দূৰদৃষ্টিগ্ৰস্ত মানে হাইপাৰমেট্ৰপিয়া জানাই। তাৰপিছত 2 নম্বৰ প্ৰশ্নত আমাৰ ফকাছ দৈৰ্ঘ্য ওলাব লাগে। তো ফকাছ দৈৰ্ঘ্য ওলাবলৈ গ'লে F = 1/p। তো ইয়াতে পিৰ মানটো দিয়া আছে 1.5। তেতিয়া 1.5 দিয়া থাকিলে আমি কি লিখিম? এইটো ওপৰত 1 হ'ব, তলত 1.5। তেতিয়া দশমিক উঠাই দিলে ইয়াতে চাই লোৱা কৰি দিয়া আছে। দশমিক উঠাই দিলে ওপৰত 0 হ'ব। 10/15 মানে তুমি 5ৰে কাটি দিলে, 10ক কাটিলে 2বাৰ, 15 কাটিলে 3বাৰ, 2/3। 2/3 মানে 0.67 চেণ্টিমিটাৰ হ'ব। তেতিয়া 0.67 চেণ্টিমিটাৰ এইটো হৈ গ'ল। তো ইয়াৰ আগৰটো চোৱা, এইটো চেণ্টিমিটাৰ নহ'ব, তোমালোকে জানা যে ক্ষমতাত ফকাছ দৈৰ্ঘ্যৰ মান মিটাৰ হয়। তো এইটো মিটাৰ দিব লাগিব। তাৰপিছত কৈছে লেন্সৰ প্ৰকৃতি কি? লেন্সৰ প্ৰকৃতি হৈছে তোমাৰ উত্তল লেন্স, কাৰণ ফকাছ দৈৰ্ঘ্য প্লাছত ওলাইছে। তো এইটো উত্তল লেন্স হ'ব। নিশ্চয় বুজি পাইছা। ইয়াৰ আগৰ কুৱেশ্যনটো চোৱা। আগৰ কুৱেশ্যনটো তোমাৰ আহা কুৱেশ্যন হয় পেছবাইপিয়া কি? নিকট দৃষ্টিগ্ৰস্ততা সংশোধন দেখুৱাই ৰশ্মি চিত্ৰ অংকন কৰা। তাৰপিছত আকৌ ফাইনেলত 20ত আহিছে এইটো মায়োপিক চকুৰ সংশোধন ৰশ্মি চিত্ৰ অংকন কৰা। তো এইটো চিত্ৰ, ইয়াত 3টা চিত্ৰ আছে। এইখিনি লিখি কেনে চিত্ৰ অংকন কৰি দিব লাগিব। 3 মাৰ্কৰ কাৰণে আহে। ভালকৈ তোমালোকে এইখিনি চাই ল'বা। এই চিত্ৰকেইটা তোমালোকে ইয়াতে যদি ভালকৈ ধৰিব নোৱাৰা, তোমালোকৰ কিতাপতো চাই ল'বা। 11 নম্বৰ চেপ্টাৰত চিত্ৰ 3টা দিয়া আছে। ইয়াৰ পিছতে তোমালোকে চোৱা বগা পোহৰৰ বিচ্ছুৰণ মানে কি? তো এইখিনি লিখি ল'বা। বগা পোহৰৰ প্ৰিজম এখনৰ মাজেদি প্ৰতিফলিত হ'লে বগা পোহৰ ভাঙি 7টা ৰঙৰ পৰিণত হয়। ইয়াকে পোহৰৰ বিচ্ছুৰণ বোলে। মানে ৰামধেনু যে সৃষ্টি হয় 7টা ৰঙেৰে, তো এইটো বগা পোহৰটো যেতিয়া প্ৰিজমৰ মাজেৰে পাৰ কৰিবা তেতিয়া এনেকুৱা দেখা যাব। এই চিত্ৰটো তোমালোকৰ মেইন বুকত আছে 11 নম্বৰ চেপ্টাৰতে, মই যোনটো চেপ্টাৰ বুজাই আছোঁ। তো ইয়াৰ পিছতে তো চিত্ৰ আঁকিব নালাগে, এইখিনি লিখিলেই হ'ব। 2 মাৰ্কৰ কাৰণে আহে। তাৰপিছত কৈছে বায়ুমণ্ডলীয় প্ৰতিসৰণ মানে কি? তো বায়ুমণ্ডলীয় প্ৰতিসৰণ মানে এইটো তোমালোকে এইখিনি পঢ়ি ল'বা। ইয়াৰ পিছত 36 নম্বৰ কুৱেশ্যনটো চোৱা। ছাত্ৰ এজনে শেষৰ বেঞ্চত বহিলে বৰ্ডখন চোৱাত অসুবিধা পায়। ল'ৰাজনে ভোগা বিকাৰটো কি হ'ব পাৰে? ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰোঁ? তো ল'ৰাজনে ভোগা বিকাৰটো হৈছে মায়োপিয়া, অৰ্থাৎ
ল'ৰাজনে নিকট দৃষ্টিগ্ৰস্ততা ভুগি আছে কাৰণ এটা ক্লাছ কৰিব বহিলে তো ৰুমটো ইমানো ডাঙৰ নাথাকে ই লাষ্টৰ বেঞ্চত বহিলে যেতিয়া বৰ্ডখন চোৱাত অসুবিধা পায় তে সি নিকট দৃষ্টিগ্ৰস্ততা ভুগি আছে মানে ভালকৈ দূৰৰ বস্তুটো দেখা নাপায় তেতিয়া তাৰ উপযুক্ত বিশিষ্ট অৱতল লেন্স ব্যৱহাৰ কৰিব লাগিব তেতিয়া তাক অৱতল লেন্স কিয় ব্যৱহাৰ কৰিব লাগিব কাৰণ অৱতল লেন্সে বস্তু মানে লক্ষ্য বস্তু দৃষ্টিৰ মানে বৃদ্ধি কৰে দৃষ্টি দূৰলৈ নিব পাৰে তেতিয়া এজন ছাত্ৰই শেষৰ বেঞ্চত বহিলে বৰ্ডখন চোৱাত অসুবিধা পায় কাৰণ ল'ৰাজনে মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা বিকাৰত ভুগি আছে নিশ্চয় বুজি পাইছা উপযুক্ত অৱতল লেন্সৰ চশমা হিচাপে ব্যৱহাৰ কৰি এই বিকাৰ সংশোধন কৰিব পাৰি তো প্ৰশ্নটো বুজি পালা ইয়াৰ আগৰ কুৱেশ্যনটো চোৱা ইয়াৰ আগৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় তো এনেকুৱা কুৱেশ্যনবোৰ অলপ টাফ হয় চিত্ৰটো তোমালোকৰ 11 নম্বৰ চেপ্টাৰৰ লাষ্টৰ পেজত দিয়া আছে তোমালোকে চাই ল'বা মই প্ৰশ্নটো এবাৰ বুজাই দিওঁ কৈছে পোহৰ বিক্ষেপণ মানে কি বুজা কলৰীয় দ্ৰৱণত পোহৰৰ বিক্ষেপ্তকৰণ পৰ্যবেক্ষণ সঁজুলি ৰশ্মি চিত্ৰ অংকন কৰা তো ৰশ্মি চিত্ৰ আঁকিব দিছে তো এইটো ফাইনেলত 19ত আহিছে তো এইখিনি লিখি কেনে এই ৰশ্মি চিত্ৰটো আঁকিবা ইয়াতে তোমালোকে ধৰাৰ অসুবিধা হ'লে কিতাপখনত চাই ল'বা আছে তাৰপিছত এইখিনি তোমালোকে লিখি দিবা তো ইয়াৰ আগৰ প্ৰশ্নটো চাই লোৱা এইটোৱে তোমালোকৰ ইয়াৰে আগত দুটা প্ৰশ্ন আছে ইয়াত এইটো এটা চোৱা 38 নম্বৰটো মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা কি এই দৃষ্টিৰ দোষ বা বিকাৰ কেনেকৈ প্ৰতিৰোধ নিৰাময় বা আঁতৰ কৰিব পাৰি তো এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন তো এইখিনি তোমালোকে লিখি ল'বা লাষ্ট প্ৰশ্নটো চোৱা হাইপাৰমেট্ৰপিয়া কি এই দৃষ্টিৰ বিকাৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি তো হাইপাৰমেট্ৰপিয়া হ'ল এজনে দূৰৰ বস্তু স্পষ্টকৈ দেখা পায় মানে হাইপাৰমেট্ৰপিয়া বেমাৰটো হৈছে দূৰৰ বস্তুটো স্পষ্টকৈ দেখা পায় কিন্তু ওচৰৰ বস্তুবোৰ স্পষ্টকৈ দেখাত বাধাগ্ৰস্ত হয় মানে দেখা ভালকৈ নাপায় উপযুক্ত ক্ষমতাৰ উত্তল লেন্সৰ চশমা হিচাপে ব্যৱহাৰ কৰি এই বিকাৰ প্ৰতিৰোধ কৰিব পাৰি মানে উত্তল লেন্স চশমা ব্যৱহাৰ কৰিলে দৃষ্টিটো ওচৰলৈ চপাই আনিব তেতিয়া ওচৰৰ বস্তুটো ভালকৈ দেখা পাব তো এইটো ভিডিঅ'ত এইখিনিলৈকে আছিলে তো মই ভাবোঁ ভিডিঅ'টো তোমালোকক বহুত উপকৃত কৰিব তোমালোকে ভালকৈ বুজি লিখি তোমালোকে যদি এইখিনি ভালকৈ বুজি লোৱা আৰু লিখি লোৱা তেতিয়া তোমালোকে পৰীক্ষাত যিকোনো প্ৰশ্ন নাহক এইটো চেপ্টাৰৰ পৰা তোমালোকে লিখিবই পাৰিবা আৰু ইয়াৰ পৰা কমন পৰিবই বুলি মই ভাবোঁ তো ভিডিঅ'টো যদি তোমাৰ তাত ভাল লাগে লাইক কৰিবা কমেণ্ট কৰিবা আৰু লগৰবোৰক শ্বেয়াৰ কৰি দিবা থেংক ইউ